চিনাকি হলো হঠাতে আবেগেৰে অধীৰে মগন হলো দুয়োতে লাহে লাহে বয় উলাহৰে নৈ জীৱনীতি হয় আঘাতৰে ৰং বুকু ভেদি যায় সোঁৱৰণি হেৰুৱাই আহিলা আবেলি মৰহা শেৱালি অতীতা কুঁৱৰী লিখি যাম কাহিনী আহিলা আবেলি ঠিকনা বিচাৰি এন্ধাৰা নেউচি জিনি মেইৰদাৰি মোৰ মতে তুমি তাক বিজনেছকে ভালকৈ কৰিবলৈ কোৱা সিটো অসমত থাকিও বিজনেছ কৰিব পাৰে সেইটো চিন্তা বাৰু মই কৰিম মই ভাবো বৰ্তমানৰ পৰা তুমি তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰা কিন্তু আপুনি ভবাৰ দৰে অতীতটো নহ'বওতো পাৰে নিজৰ অতীতৰ কথা ভাবি বৰ্তমানটো কিয় নষ্ট কৰিব খুজিছা সেইদিনাখন আমাৰ ঘৰলৈ আহোঁতে যে আমি অচিনাকি ভাও ধৰিলোঁ এতিয়া কোনটো সঁচাৰে তাৰ আগত নিজৰ পৰিচয়টো দিওঁগৈ উহ ৰাম নুবুজে কিয় ইয়াত আমাৰ স্বাৰ্থ আছে আমিতো সৰু হ'বই লাগিব অদিতি অদিতি গৈছো আলমাৰীৰ চাবিটো ক'ত আছে বিচাৰি দিয়াহি মানসীবা মই এখেতক পটককৈ চাবিটো দি থৈ আহোঁ যোৱা নীৰৱৰ অফিচ যাবৰ হৈছে নহয় তাৰ চাগৈ কিবা দৰকাৰ হৈছে নীৰৱৰ আগতে পাহৰা গুণটো কম আছিলে আজিকালি অলপ বাঢ়িছে নহয়নে অদিতি মই আহি আছোঁ তই কথাবোৰ আণ্টিক ক'লিনে নাই মগজটোৱে কাম নকৰা হৈছে ইলেকশ্যন আহি পাইছে দেউতাৰ ঘটনাটোৰ একো উত্তৰ নোলাল এইফালে এইজনী আহি ঘৰ সোমালে মানে কি কৰিম একো ধৰিবই পৰা নাই এইখিনি সময়ত কথাবোৰ কৈ দিম হয় কিন্তু কথাবোৰ ডাঙৰ হ'লে আমাৰে বিপদ বদনামটো আমাৰেই হ'ব মোৰ মতে সকলো সমস্যাতকৈ ডাঙৰ সমস্যাটো হ'ল অদিতিক লৈ তাই গোটেই জীৱনটো আমাৰ ঘৰত থকাটো মই কেতিয়াও বিচৰা নাই বহুদিনৰ পৰা ভাইটিক মই এইবোৰ কথা কওঁ বুলি ভাবি আছোঁ কিন্তু তাক মই কওঁ কেনেকৈ ভাইটিক বুজালে সি হয়তো অদিতিক ডিভোৰ্চ দিব কিন্তু কথাবোৰ যদি কৰ্ট পাইগৈ তেতিয়া আমি নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে নহ'ব সেইকাৰণে মই ভাবিছোঁ এইবোৰ কথা ইলেকশ্যনৰ পাছলৈ থৈ দিয়া হ'লে ভাল হ'ব নেকি সমস্যাবোৰ যিমানেই পুহি ৰাখিবি সিমানেই ডাঙৰ হৈ গৈ থাকিব মোৰ মতে কথাবোৰ তই আনক নক'লেও নীৰৱক ক সি যদি কাইলৈ আমাক প্ৰশ্ন কৰে তহঁতি কথাবোৰ জানিছিলি যদি মোক কোৱা নাছিলি কিয় তেতিয়া কি কৰিবি কিন্তু এইবোৰ কথা মই তাক কওঁ কেনেকৈ মই তাক কথাবোৰ ক'ম যাতে ভৱিষ্যতে সি তহঁতক প্ৰশ্ন সুধিব নোৱাৰে আৰু তাৰ ভালৰ কাৰণে আমি কথাবোৰ উনুকাই দিব বিচাৰিছোঁ পিছত তই ইলেকশ্যন জিকিলেও একো কৰিব নোৱাৰিবি কি হ'ল সকলোবোৰ দেখোন আপুনি পোৱাকৈ আছে ইমানকৈ চিঞৰি আছিলে যে অফিচলৈ গ'লে তোমাক নেদেখাকৈ গ'লে যেন মোৰ দিনটো ভাল যায় এই কথাটো তোমাক বেলেগকৈ ক'ব লাগিব নেকি হা তোমাক নেদেখাকৈ অফিচত দিনটো পাৰ কৰাটো মোৰ কাৰণে কিমান কষ্টকৰ সেইটো কথা মইহে জানো সঁচাকেনে এতিয়াও বিশ্বাস হোৱা নাই নেকি হেল্ল' নীৰৱ তুমি ক'ত আছা দাদা মই অফিচলৈ যাব ওলাইছোঁ ময়ো তোমাৰ অফিচলৈকে গৈ আছোঁ আমাৰ অফিচলৈ কিবা কাম আছিল নেকি দাদা কামেই দিয়া তোমাক কেইটামান বিশেষ কথা ক'বলগীয়া আছে বিশেষ কথা কওকচোন এই তোমাৰ দাদাই তোমাক কিছুমান কথা ক'বলৈ বেয়া পাই আছে সেইকাৰণে মোকেই কথাখিনি ক'বলৈ কৈছে কি কথা তুমি অফিচলৈ আহাচোন তাতে লগ হৈ কথা পাতিম
দাদাইনো মোক কি কথা ক'বলৈ বেয়া পাই আছে যিটো কথা কৃপালদাৰ দ্বাৰা ক'ব খুজিছে কেনেবাকৈ মোৰ কথাটোৱেই নহয়তো হেৰি আপুনি এতিয়াও যাবলৈ ওলোৱা নাই যাওঁ বুলিতো ওলাইছো কিন্তু যাম কলৈ ইমান সোপা নিউজ চেনেল ওহ এনেকৈ ঘৰতে চিন্তা কৰি থকাতকৈ অলপ চেনেলবিলাকলৈকে যাওকচোন কিবা এটাতো অন্তত গম পাব দাদা আপুনি মোলৈ ইয়াত ৰৈ থাকিব লাগে কিয় আপোনাৰ ক'ব লগাখিনি মোক ফোনতে ক'ব পাৰিলে হয় এইবোৰ কথা ফোনত ক'ব পৰা কথা নহয় এইবোৰ লগ পাই ক'বলগীয়া কথা কওক দাদা মই মানে আচলতে নীৰৱ কথাটো কি কওক কৃপালদা মই বেয়া নাপাওঁ তোমাৰ দাদাই কথাবোৰ তোমাক ক'বলৈ বেয়া পাইছে সেইবাবে মোকেই কৈছে কথাখিনি অদিতিক লৈ অদিতিকটো তুমি বিয়াই কৰালা ভুলটো তাতেই হ'ল ভুল হ'ল মানে মই আৰু ৰাজে আগতেই যদি তুমি অদিতিক বিয়া কৰা বুলি জনা হ'লে তোমাক বিয়া কৰাবলৈ কেতিয়াও নিদিলোহেঁতেন কৃপালদা আপুনি এইবোৰ কি কৈছে বেয়া নাপাবা কথাবোৰ তুমি জানিবই লাগিব নহ'লে তোমাৰ লগতে তোমাৰ ঘৰখনৰো সন্মান শেষ হ'ব সন্মান শেষ হ'ব মানে সমষ্টিয়ে অনুষ্ঠানটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি 165 নং কলিয়াবৰ লোকসভা সমষ্টিটোলৈ যাম আৰু সমষ্টিটোৰ ডেভেলপমেণ্টৰ বিষয়ে সমষ্টিটোৰ মানুহখিনিৰ লগত প্ৰত্যক্ষভাৱে কথা পাতিম আজি আমি কথা পাতিম প্ৰাক্তন সাংসদ অভিনৱ ফুকন ডাঙৰীয়া সাংসদ থকাৰ অৱস্থাৰ পৰা বৰ্তমান সময়লৈকে সেই সমষ্টিটোত হোৱা উন্নয়নৰ কথা আহক দৰ্শকসকল এইখিনিতে চাই লওঁ এই কলিয়াবৰ সমষ্টিটোত আমাৰ কেমেৰাত বন্দী হোৱা কিছুমান এক্সক্লুচিভ ভিডিঅ' ফুটেজ হ'ব এই কেনেকুৱা হৈছে বঢ়িয়া হৈছে হা প্ৰগ্ৰেমটো ছাৰে ভাল পাব লাগে এতিয়াৰ পৰা আমি প্ৰতিটো সমষ্টিয়ে যাম আৰু অনুষ্ঠানটো ইলেকশ্যনলৈকে বজাই থাকিম বঢ়িয়া হ'ব কিন্তু প্ৰগ্ৰেমটো ছাৰে ভাল পাব লাগিবতো এইটো চিন্তা দাদা অদিতি এতিয়া মোৰ পত্নী তাইৰ কথা কোনোবাই বেয়াকৈ ক'লে মোৰ গাত লাগে এইবোৰক কেনেদৰে মেনেজ কৰিব লাগে সেইটো মই ভালদৰে জানো তই ৰিপৰ্টাৰক চিনি পাওঁ আহিনা ৰাবেলি মৰহা খেৱাৰী আহিনা ৰাবেলি মৰহা খেৱাৰী দাদা আপুনি কথাবোৰ স্পষ্টকৈ নক'লে মই কেনেকৈ বুজি পাম কি কাৰণত আপুনি অদিতিক আমাৰ ঘৰখনৰ বাবে উপযুক্ত নহয় বুলি ক'লে আমি শুনামতে এক মিনিট আমি শুনামতে মানে আপুনি কি ক'ব খুজিছে তাৰমানে আপুনি অদিতিৰ কথা কাৰোবাৰ মুখত বেয়াকৈ শুনিছে আমি আচলতে আপুনি সেই কথাটোকে ক'বলৈ ইয়ালৈ আহিছে দাদা চোৱা নীৰৱ তুমি মোৰ ভাইৰ দৰে তোমাৰ বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ যদি আপুনি সঁচাকৈয়ে মোৰ ভাল হোৱাটোৱে বিচাৰিছিল তেনেহ'লে এইখিনি কথা ক'বলৈ আপুনি ইয়ালৈ আহিবই নালাগিছিল মানুহে আনক ভাল বেয়া চাৰ্টিফিকেট দিয়াটো মোৰ ভাল নালাগে পৃথিৱীত প্ৰত্যেকজন সৎ মানুহৰো হয়তো কিবা বেয়া গুণ থাকিব পাৰে সেই বুলিয়ে তেওঁলোকক বেয়া মানুহৰ শাৰীত ৰাখিব নোৱাৰি আপুনি ক'ব পাৰিবনে যে আপুনি এজন ভাল সৎ মানুহ অদিতি ভাল নে বেয়া মই নাজানো কিন্তু মোৰ মনে কয় তাই ভাল এতিয়ালৈকে অদিতিৰ কোনো বেয়া গুণ মই দেখা নাই আৰু যদি কিবা বেয়া গুণ আছেও মোৰ দৃঢ় বিশ্বাস যে সেইখিনি ভাললৈ পৰিৱৰ্তন কৰি
মই গোটেই জীৱনটো তাইৰ লগত পাৰ কৰি দিব পাৰিম। দাদা, অদিতি এতিয়া মোৰ পত্নী। তাইৰ কথা কোনোবাই বেয়াকৈ ক'লে মোৰ গাত লাগে। আশা কৰিছোঁ ভৱিষ্যতলৈও আপুনি কথাষাৰ মনত ৰাখিব। দাদাৰ অদিতিক লৈ প্ৰব্লেমটো কি? আৰে দিগন্ত, হয় ছাৰ। এইটো তুমি কি অনুষ্ঠান কৰিলা হে? মই ভবাই নাছিলো তুমি এনেকুৱা এটা অনুষ্ঠান কৰিবা বুলি। তুমি জানা অনুষ্ঠানটো টিভিত টেলিকাষ্ট হোৱাৰ লগে লগে মোলৈ ফোনৰ ওপৰি ফোন আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোলৈ ফোন আহিছে। কেৰি অন, মানুহে অনুষ্ঠানটো ভাল পাইছে। থেংক ইউ। আচ্ছা, আইডিয়াটো ক'ত পালা? মানে ছাৰ, মোৰ ঘৰ শিলঘাটত। আমাৰ লোকসভা সমষ্টিটোৰে অভিনৱ ফুকন সাংসদ আছিল। আজিলৈকে সমষ্টিটোত কি কি ডেভেলপ হৈছে সেইবোৰ তথ্য অলপ উলিয়াই নিউজ এটা কৰিলোঁ আৰু। গুড গুড। অনুষ্ঠানটো তুমি কণ্টিনিউ কৰা। হয় ছাৰ। অসমৰ বিভিন্ন প্ৰান্তৰে সমষ্টিয়ে গৈ তুমি মানুহৰ মনৰ বুজ লোৱা। হ'ব ছাৰ। আৰু কাইলৈ তুমি কোনটো সমষ্টিলৈ গৈ কেনেধৰণে ৰিপৰ্টিং কৰিবা আজিয়ে প্ৰস্তুত হোৱা। হ'ব ছাৰ। মোৰ বিশ্বাস দৰ্শকে আমাৰ এই অনুষ্ঠানটো আদৰি ল'ব। টিআৰপি আহিব। হয় হয় ছাৰ। আৰু সমষ্টিয়ে যোৱা সকলো খৰচ মই তোমাক দিম। হ'ব ছাৰ। Keep it up. Yes. কাম কৰক নিজৰ। তাৰমানে তই তাক একো নকলি? আৰে নীৰৱে কথাবোৰ শুনিবলৈ চেষ্টাই নকৰিলে। ৰাজদা, মই এতিয়া গৈ থাকোঁ দে, পিছত কি কৰিব পাৰোঁ ভাবিম। নিউজত আপোনাৰ দেউতাৰ বিষয়ে বৰ বেয়াকৈ ওলাইছে। সাংসদ হৈ থকা সময়ত ক'ত কি কেলেংকাৰী কৰিলে সকলোবোৰ উলিয়াইছে। মই সেই সাংবাদিকজনক চিনি পাওঁ। হয়তো বেলেগ পাৰ্টিৰ পৰা মোটা টকালৈ এই নিউজটো কৰিছে। পাৰিলে এই সাংবাদিকবিলাককো মেনেজ কৰি পেলাব লাগে, নহ'লে আপোনাৰে বিপদ। ইলেকশ্যনৰ আগত আপোনাৰ ইমেজটো একেবাৰে বেয়া কৰি পেলাব। এইবোৰক কেনেদৰে মেনেজ কৰিব লাগে সেইটো মই ভালদৰে জানো। তই ৰিপৰ্টাৰটোক চিনি পাৱ? পাওঁ। মোৰ জীউজনী মনময়ূৰী পালাহি? পালোহি মা। এই ৰাজ ক'ত? তোমালোক এয়াৰপৰ্টৰ পৰা কেনেকৈ আহিলা? গাড়ী পঠাই দিছিল, এওঁ এয়াৰপৰ্ট যাব নোৱাৰিলে। অ' অদিতি, অদিতি, মনময়ূৰী পালেহি। আইতা, মোৰ খুৰীজনী ক'ত? খুৰী আছে নহয়। খুৰীয়েও তোমাৰ কথা বাৰে বাৰে সুধি আছে। আইতা, খুৰা আৰু ককা ক'ত? তুমি আহিছা বুলি এতিয়া গম পালে ককা আৰু খুৰা দুইটাই আহি ওলাবহি। পলিটিকেল লিডাৰৰ ওপৰত ৰিপৰ্টিং কৰ হা? পাবি মজা। বাপেৰ গাড়ীত বহি আছে। ঐ, ছাৰে মোৰ প্ৰগ্ৰেমটো ভাল পাইছে বুজিছ? হয় নেকি? সকলোৱে কৈ থাকে নহয় মোৰ কাম নাই। এতিয়া মই চবকে দেখাই আছোঁ। এইবাৰ তই টিআৰপি চাই থাক। ভগৱানে চকু মেলি চালেই হ'ল আৰু, নহ'লে ডেইলি বছৰ গালি খোৱাটো অভ্যাসেই হৈ গৈছে। এই হেৰি, মোৰ বাইকখন লৈ আহোঁ বোলো। আজি ৰাতিপুৱাই ছাৰ্ভিচিঙত দিছিলোঁ। ব'ল ব'ল। দাদা, ৰিপৰ্টাৰজন সেইজন ৰিপৰ্টাৰজন। ঐ, ফ'ল' হিম। মুভ ফাষ্ট। যা এবাৰ পিছত যা। ঐ, আৰু অকণমান আগত আছে। অঁ, আগত যাব নিদিবি, পিছে যা। পাবহি হৈছোঁ আৰু দেই। অ'কে। আজি ঢেৰ কাম আছে, সোনকালে গৈ আছোঁ। ব্লক কৰি দে, আগত ব্লক কৰি দে।
এই কি কৰে কি কৰে ক'ত যাওঁ কি হা? হ'ল কি মানে বুজি পোৱা নাই পলিটিকেল লিডাৰৰ ওপৰত ৰিপৰ্টিং কৰ হা পাবি মজা বাপেৰ গাড়ীত বহি আছে মোৰ দেউতাৰ পলিটিকেল কেৰিয়াৰ বৰবাদ কৰিবলৈ হা এতিয়া কৰ্ণ নিউজ দিগন্ত এইবোৰ মানে দিগন্ত আজিৰ এই সভাখনৰ জৰিয়তে আমাৰ দলৰ ফালৰ পৰা যোৱাটো মাহত কি কাম কৰা হ'ল তাৰে কিছু খতিয়ান দাঙি ধৰিব বিচাৰিছোঁ আমি কামৰূপ গ্ৰাম্য জিলাত প্ৰথমতে আমাৰ দলৰ ফালৰ পৰা কিছু সামগ্ৰী প্ৰদান কৰা হৈছিল প্ৰত্যেক ঘৰ মানুহকে আমি 2খনকৈ কম্বল আৰু 1খনকৈ আঁঠুৱা প্ৰদান কৰিছিলোঁ আৰু তাৰ পিছৰ পৰ্যায়ত আমি একোটাকৈ দমকল দিয়াৰ ব্যৱস্থা কৰিছোঁ আহি